আপোনাৰ তদন্তটো আপুনি কি কৰিব বিচাৰিছে মইতো গম পাই আছো আপুনি তদন্ত যে একো ভালকে নকৰে মই কনফাৰ্ম আপুনি খালি যেনে তেনে 26লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি অসমৰ মানুহে আপোনাক ধৰিব নেকি যে জুবিনদাৰ হত্যাকাৰীবিলাকক আপুনি বচাইছে বুলি গতিকে সেইকাৰণে যেনে তেনে কিবা এটা কৰি মানুহকেইটাক অকণমান কেইদিনমান জেলত ৰাখিব খুজি আছে বেলেগ একো নাই নহয় উত্তৰ কাছাৰ কেলেংকাৰী মামলাটো আপুনি এনেকৈ এৰাই দিলে আপুনি APSC কেলেংকাৰী মামলাটো এৰাই দিয়া নাই জানো ৰাকেশ পাল ক'ত গ'ল জেলত আছেনে নাই ক'ত গ'ল আৰু এই ৰাকেশ পালে দিয়া নম্বৰ চাকৰিয়ালবিলাক আকৌ চাকৰি পালেনে নাই ক'তে কি অৰ্ডাৰ দিলে কাৰ কাৰণে দিলে কিয় হ'ব মুখ্যমন্ত্ৰী কোন এতিয়া কোন আপোনাৰ ওপৰত অভিযোগ আহিছিলে নে নাই APSC কেলেংকাৰী কথাটো বুজিব লাগে যে আপোনাৰ CIDক বিশ্বাস নকৰাটো সকলো মানুহৰ অধিকাৰ আছে কাৰণ আপুনি যি কাম কৰে সেই কাম একদম সব কথা আপুনি চিপাহীও আপুনি OCও আপুনি IO আপুনি SPও আপুনি DGPও আপুনি DIGও আপুনি IGPও অসমখন অকল আপুনি হয়নে নহয় কওক আপুনি কাকো কৰিবলৈ নিদিয়ে একো কাম অকল চব আপোনাৰ মতে কৰে সেইকাৰণে আমি কৈছিলোঁ নিৰপেক্ষতা তদন্ত হ'ব লাগে এতিয়া মই জানো যে আপুনি বেলেগ একো কৰিব খোজা নাই কিবা এটা কৰে কিবা এটা কৰে এই কেছটো আপুনি প্ৰথমতে ঢিলাকে বনালে হত্যাৰ গোচৰ নলগালে তাৰপিছত যেতিয়া হাল্লা হৈ গ'ল গোটেই অসমত তেতিয়া ভাবিলে যে ফটককে বেইল পাব এতিয়া গতিকে আপুনি হত্যাৰ গোচৰটো লগাই দিছে এতিয়া সেইটো আগতে লগাবলগীয়া ঘটনা আছিলে আপুনি যিটো ছেকশ্যন লগাইছিলে সেইটোতো হত্যা নোহোৱা কি কয় আপুনি যিটো ছেকশ্যন লগাইছিলে সেইটোতো হত্যা নোহোৱা কি কয় নট এমাউণ্টিং টু মাৰ্ডাৰ লগাইছিলে আপুনি ছেকশ্যন তাৰপাছতহে আপুনি এতিয়া ভয় খাই মানুহে দেখিলে যায় এতিয়া যদি বেইল পাই যায় তো হাল্লা হৈ যাব তাৰপাছতো আপুনি ভয় খাই আছে যে আকৌ বেইল পাব এওঁলোকে কাৰণ আপুনি ভালকে এইটো তদন্ত কৰিবই খোজা নাই সেই পৰিয়ালটোৰ লগত আপোনাৰ সম্পৰ্ক আমি জানো নহয় আপুনি সেই পৰিয়ালৰ ককায়েকক DGP দিছে হয়নে নহয় সেই DGPক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে কাক ৰাখিছে আপুনি ৰিটায়াৰ কৰাৰ পাছত কোন অফিচাৰক ৰাখিছে আৰু আমি জানো আৰু কি ধান্দাত ৰাখিছে আমিতো চব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক তাৰপাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননী গোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিকেল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰপিছত আপুনি VC এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাক কৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে শ্যামকানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কওক গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককাইকবিলাকক DGP আৰু চিফ কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰপাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ VC এইবিলাক কোনে পাতিছে এখন আমি দেখি